নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। 14, 15 আৰু ইয়াৰ পাছৰ দুটামান তাৰিখ প্ৰতি বছৰে অসমত স্বাধীনতা দিৱসৰ লগতে এটা বিষয় খুব সজোৰে উত্থাপন হয়, আলোচনা হয়, চৰ্চা হয়। সেইটো হ'ল অসম চুক্তি। যে অসম আন্দোলনৰ পৰিণতিত যিখন অসম চুক্তি হৈছিল, যিখন 1985 চনৰ 14 আগষ্টৰ শেষৰ নিশা হৈছিলে, সেইখনক লৈ আলোচনা হয়। এইখন চুক্তিৰ ৰূপায়ণ নোহোৱা কথাবিলাকক লৈ আলোচনা হয়। সেই ক্ষেত্ৰত আজি আমি প্ৰথম কথাটোৱে ক'বলৈ বিচাৰিছোঁ যে আজি আমি লক্ষ্য কৰিছোঁ সংবাদ মাধ্যমত লুৰিণজ্যোতি গগৈয়ে অসম চুক্তি সন্দৰ্ভত কিছুমান বক্তব্য দিছে। লুৰিণজ্যোতি গগৈ অসম আন্দোলন বা অসম চুক্তি সন্দৰ্ভত সমালোচনা আলোচনা কৰাৰ নৈতিক অধিকাৰ নাই। এতিয়া নৈতিক অধিকাৰ কিয় নাই বুলি কৈছোঁ যে সেইজনে লুৰিণজ্যোতি গগৈ যি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছে। এতিয়া তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হোৱা অৱস্থাত সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনত শ্বহীদৰ তালিকাখন বিকৃত কৰিছে। একেবাৰে স্পষ্ট অভিযোগ। কেনেকৈ বুলি ক'লে যে সেই সময়ত সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ সিদ্ধান্ত অনুসৰি শ্বহীদৰ তালিকাখনত সাল সলনি ঘটাই কেৱল অসম আন্দোলনত হোৱা শ্বহীদৰ তালিকা এখন প্ৰস্তুত কৰা হৈছিল, যিখনৰ পৰা বাদ দিয়া হৈছিল আগতে শ্বহীদ হোৱা বা আগৰ আন্দোলনবিলাকত শ্বহীদ হোৱা ব্যক্তিসকল, যেনে ভাষা আন্দোলন, খাদ্য আন্দোলন, মাধ্যম আন্দোলন ইত্যাদি, ৰঞ্জিত বৰপূজাৰী, মুজাম্মিল হক, এনেকুৱা ব্যক্তিখিনিক বাদ দিয়াৰ সিদ্ধান্ত লৈছে। আৰু লগতে যিখিনি নাম দুবাৰকৈ লিখা আছে সেইখিনি বাদ দিয়াৰ সিদ্ধান্ত এটা লৈছে। এতিয়া সেই সিদ্ধান্ত অনুসৰি যোগ বিয়োগ কৰিলে সৰ্বমুঠ শ্বহীদ হয়গৈ 829 জন। 23 জন পূৰ্বৰ আন্দোলনৰ শ্বহীদ আৰু 3 জনৰ নাম দুবাৰকৈ লিখা বাবে বাদ দিয়াৰ পাছত 829 হয়গৈ। আচলতে 828 হ'ব লাগিছিলে। এজনৰ নাম এতিয়াও দুবাৰকৈ লিখা আছে, কিন্তু তথাপি আমি 829 বুলি ধৰিব পাৰোঁ। এতিয়া 829 জন শ্বহীদৰ তালিকা যদিও হ'ব লাগিছিলে, শেহত গৈ সেই শ্বহীদৰ তালিকা 855টো নৰৈ 860 জন হ'লগৈ। অৰ্থাৎ 31 জন নতুনকৈ শ্বহীদৰ নাম সংযোগ কৰা হ'ল। 30 জন নতুন শ্বহীদৰ নাম 30 বছৰ পাছত তেওঁলোকে ক'ৰ পৰা বিচাৰি পালে? লুৰিণজ্যোতি গগৈয়ে ক'ৰ পৰা বিচাৰি পালে যে অসম আন্দোলন আৰু অসম আন্দোলনৰ শ্বহীদসকল সেইটো অসমীয়া জাতিৰ আৱেগ। প্ৰতিখন গাঁও, প্ৰতিখন চহৰত সেই শ্বহীদসকলক যথেষ্ট সন্মান দিয়ে আৰু তাৰ পৰিয়ালবিলাকো সমাজৰ এটা অন্যতম অবিচ্ছেদ্য অংগ। গতিকে সেই সময়ত 1985 চনত বা তাৰ পাছৰ সময়ছোৱাত এই 31 জন শ্বহীদৰ নাম ক'তো উল্লেখ হোৱা নাছিল। কাৰণ আন্দোলনটো শেষ হোৱাৰ পাছত এখন শ্বহীদৰ তালিকা শ্বহীদ আৰু নিৰ্যাতিত ন্যাসে প্ৰকাশ কৰি উলিয়াইছিলে, কিন্তু তাৰপিছত 31 বছৰ পাছত এই শ্বহীদৰ তালিকাখন বা এই 31 জন নতুন শ্বহীদৰ নাম ক'ৰ পৰা বিচাৰি পালে লুৰিণজ্যোতি গগৈ, সেই প্ৰশ্নটোৰ উত্তৰটো দিয়াৰ প্ৰয়োজন আছে। দ্বিতীয় কথা হ'ল লুৰিণজ্যোতি গগৈ নাহৰকটীয়াৰ এজন নেতা। এতিয়া নাহৰকটীয়া অঞ্চল বুলি ক'লে অসম আন্দোলনৰ আচলতে প্ৰথম শ্বহীদ আছিল পূৰ্ণকান্ত নিৰ্মলীয়া, কিন্তু ইতিহাসটো যিহেতু খৰ্গেশ্বৰ তালুকদাৰৰ নামত লিখা হৈছে, সেইটোক আমি অপমান কৰিবলৈ বিচৰা নাই। কিন্তু কথাটো হ'ল পূৰ্ণকান্ত নিৰ্মলীয়াই কোনো ফালৰ পৰাই স্বীকৃতি নাপালে। তেওঁ শ্বহীদ বুলিও স্বীকৃতি নাপালে, তেওঁ প্ৰথম শ্বহীদ বুলি স্বীকৃতি নাপালে। কিন্তু সেইটো দেৱালৰ লিখন, সেইটো স্পষ্ট যে বহিৰাগতৰ হাতত প্ৰহিত হৈ এজন ছাত্ৰ, স্কুলত পঢ়ি থকা এজন ছাত্ৰ পূৰ্ণকান্ত নিৰ্মলীয়া, তেওঁ 9 নৱেম্বৰ 1979 চনতে শ্বহীদ হৈছিল। খৰ্গেশ্বৰ তালুকদাৰ শ্বহীদ হৈছিল 10 ডিচেম্বৰ 1979 চন। আৰু তেওঁক কেৱল মাত্ৰ চাহ আৰু চিঙৰাৰ যিটো হোটেলৰ খৰচ, সেইটো দিব নোৱাৰাৰ বাবে বহিৰাগতই গৰম তেল ঢালি তেওঁক হত্যা কৰিছিল। গৰম তেল ঢলাৰ পিছতে তেওঁক জৰুৰীকালীনভাৱে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ লৈ গৈছিল আৰু তাত জীৱন মৃত্যুৰ সৈতে যুঁজ দিয়াৰ পাছত 9 তাৰিখে তেওঁ শ্বহীদ হৈছিল। গতিকে তেওঁ প্ৰথম শ্বহীদ আছিল। ইতিমধ্যেই নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে 9 নৱেম্বৰৰ দিনটো পূৰ্ণকান্ত নিৰ্মলীয়া শ্বহীদ দিৱস পাতি আহিছে, আদ্য শ্ৰাদ্ধ পাতি আহিছে। তাত এটা শ্বহীদ স্মাৰক আছে, যিটো পিছত পুনৰ নিৰ্মাণ কৰি শংকৰজ্যোতি বৰুৱাই উন্মোচন কৰিছিল। এতিয়া সেই সত্যটো অবাস্তৱ নহয়। আৰু তাৰ পাছতো যদি কাৰোবাক তথ্য প্ৰমাণ লাগে, তেতিয়া আমি আমাৰ কাৰ্যালয়ত দিব পাৰোঁ। আমি দীঘলীয়া এটা গৱেষণা এই বিষয়ত চলাইছিলোঁ আৰু এইটো কথা আমি স্পষ্ট যে অসম আন্দোলনৰ প্ৰথম শ্বহীদজন পূৰ্ণকান্ত নিৰ্মলীয়াহে আছিল। কিন্তু সেইজন জনজাতীয় শ্বহীদক কোনো কাৰণত সদৌ অসম ছাত্ৰ সন্থাই স্বীকৃতি নিদিলে, কিন্তু তেওঁলোকৰে শাখা ছাত্ৰ সন্থাই কিন্তু তেওঁক স্বীকৃতি দি থৈছে।
এতিয়া কথাটো হ'ল লুৰিণজ্যোতি গগৈ নাহৰকটীয়াৰ পৰা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হোৱাৰ পাছতো আজিলৈকে আজিৰ দিনটো পৰ্যন্ত অসম জাতীয় পৰিষদৰ সভাপতি হৈ থকা দিনটো পৰ্যন্ত কোনোদিনে কোনো কাৰণত ভুলতো পূৰ্ণকান্ত নিৰ্মলীয়া নাম নলয়। আৰু দ্বিতীয় কথা এটা আমি RTI কোৰ্টে গুৰুত্বপূৰ্ণ তথ্য পাইছিলোঁ কাৰ্যালয়ৰ ফালৰ পৰা বা প্ৰশাসনৰ ফালৰ পৰা এই যে সাহায্য দিয়া হৈছিলে সেই ক্ষেত্ৰত 56জন শ্বহীদৰ নাম বা 56জন শ্বহীদৰ ঘৰ বিচাৰি নাপালে। এতিয়া সদৌ অসম ছাত্ৰ সন্থাই সদায় অসম আন্দোলনৰ কৃতিত্ব দাবী কৰি আহিছে, কিন্তু তাৰ পাছতো কেনেকৈ 56জন শ্বহীদৰ নাম ঠিকনা ঘৰৰ পৰিয়ালৰ নাম কিয় নাজানে সদৌ অসম ছাত্ৰ সন্থাই। আৰু মন কৰিবলগীয়া কথাটো হ'ল সেই সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আছিলে এইজনে লুৰিণজ্যোতি গগৈ, যাৰ বাবে চৰকাৰে সাহায্য দিব নোৱাৰিলে 56জন ব্যক্তিক। আমি তালিকাখন ৰাজহুৱা কৰিছোঁ, এইটো চৰকাৰে দিয়া তথ্য। এতিয়া কথা হ'ল লুৰিণজ্যোতি গগৈ কথাটো যদি আমি আঁতৰাই থওঁ, এতিয়া আহিব মূল কথাটো যে চুক্তি ৰূপায়ণ। চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত এখন বিশেষ পুস্তিকা আছে। এই পুস্তিকাখনৰ নাম হ'ল অসম চুক্তিৰ সাংবিধানিক ব্যাখ্যা, লিখি উলিয়াইছে ডক্টৰ লালন প্ৰসাদ ঠাকুৰীয়া। এতিয়া লালন প্ৰসাদ ঠাকুৰীয়া হ'ল সঞ্চালক ইনষ্টিটিউট অফ ইণ্ডিয়ান জুৰিস্প্ৰুডেন্স। এতিয়া কথাটো হ'ল এইখনৰ ভূমিকাটো, এই কিতাপখনৰ ভূমিকাটো বা এই পুস্তিকাখনৰ ভূমিকাটো লিখি উলিয়াইছে যেতিয়া বিজেপি শাসনলৈ আহিছিলে তেতিয়া যিজন অসমৰ এডভকেট জেনেৰেল আছিলে ৰমেশ বৰপাত্ৰ গোহাঁই, তেওঁ ইয়াৰ ভূমিকাটো লিখি উলিয়াইছে। গতিকে নিশ্চয় এইখনৰ এটা গুৰুত্ব আছে। এতিয়া কথাটো হ'ল ইয়াত এটা অধ্যায় আছে অসম চুক্তি আচলতে কি। এতিয়া ইয়াত লিখিছে, এই কথাখিনি আমি পঢ়ি দিছোঁ, এইখিনি খুব গুৰুত্বপূৰ্ণ যে ৰূপায়ণৰ কথাটো আমি যিহেতু কৈ আছোঁ বা আলোচনা হৈ আছে। ইয়াত লিখিছে যে ইংৰাজী 14/8/1985 তাৰিখৰ দিনা 14 আগষ্টৰ দিনা ৰাতি নতুন দিল্লীত অসম আন্দোলনৰ নেতাসকল তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ উপস্থিতিত ভাৰত চৰকাৰৰ গৃহ সচিব আৰু অসম চৰকাৰৰ মুখ্য সচিবৰ লগত এই চুক্তিখন চহী কৰিছিল, অসম চুক্তি চহী কৰিছিল। এই চুক্তিখন ইংৰাজী 16/8/1985 তাৰিখে দুয়োখন সংসদৰ মজিয়াত উত্থাপন কৰা হৈছিল, লোকসভা আৰু ৰাজ্যসভা। ভাৰত চৰকাৰে এই চুক্তি অনুসৰি ভাৰতৰ নাগৰিকত্ব আইন সংশোধন কৰি নতুনকৈ 6 ক ধাৰা সংযোগ কৰিছিল। এই সম্পৰ্কে উত্থাপন কৰা সংশোধনী বিলখনৰ প্ৰস্তাৱনাত কোৱা হৈছে, whereas for the purpose of giving effect in certain provision of the memorandum of settlement in relation to the foreigners issue in Assam bracket Assam accord লিখিছে, which has been laid before the House of Parliament on 16th day of August 1985. It is necessary to amend the Citizenship Act 1955. এই উদ্ধৃতিৰ পৰা তিনিটা কথা মন কৰিব লাগিব। যেনে ক, অসম চুক্তি এক পলিটিকেল সেটেলমেন্ট, অৰ্থাৎ বিদেশী সমস্যা সমাধানৰ কাৰণে আৰু এই সমস্যাৰ ফলত উদ্ভৱ হোৱা অসমৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক জীৱনত প্ৰতিকাৰ কৰিবৰ কাৰণে আন্দোলনকাৰী আৰু চৰকাৰ পক্ষই উভয় পক্ষৰ সন্মতিৰ সাপেক্ষে কৰা ৰাজনৈতিক চুক্তি। খ লিখিছে, এই পলিটিকেল ষ্টেটমেণ্ট অনুমোদনৰ কাৰণে সংসদৰ মজিয়াত চুক্তিখন উত্থাপিত হৈছিল। আৰু গ লিখিছে, এই চুক্তি অনুসৰি সংসদে নাগৰিকত্ব আইনত নতুনকৈ 6 ক ধাৰাটো সংযোগ কৰিছিল। এতিয়া তাৰপিছত লিখিছে, এই তিনিটা কথাৰ পৰাই এটা কথা প্ৰমাণ কৰে, এই চুক্তিত থকা সাংবিধানিক ৰক্ষা কবচে আজিলৈকে আইনৰ স্বীকৃতি নাপালে। খুব গুৰুত্বপূৰ্ণ কথা এটা কৈছে যে এই চুক্তিত থকা সাংবিধানিক ৰক্ষা কবচে আজিলৈকে আইনৰ স্বীকৃতি নাপালে, কাৰণ এই সাংবিধানিক নিশ্চয়তাক সংবিধানৰ বুকুত ঠাই দিয়া নহ'ল। তালে আন্দোলনকাৰীসকলৰ চকুত নপৰিল আৰু সংসদত থকা অসমৰ প্ৰতিনিধিসকল, বিশেষকৈ উভয় সদনলৈ ইংৰাজী 1985 চনত নিৰ্বাচিত হোৱা অসম আন্দোলনৰ ব্যাগুম নেতাসকলৰ চকুত নপৰিল। এইটো সাংবিধানিক সংশোধন নহ'ল, কেৱল মাত্ৰ বিল এখন দি থৈ দিলে। এতিয়া তাত পুনৰ সংযোগ কৰিছে যে অথচ ইংৰাজী 1986 চনত মিজো চুক্তি অনুসৰি মিজোৰামক সংবিধানৰ 53 নং সংশোধনী মতে বিশেষ মৰ্যাদাৰ ৰাজ্য বুলি সাংবিধানিক মৰ্যাদা দিয়া হ'ল আৰু 55 নম্বৰ সংশোধনী মতে অৰুণাচলৰ বিশেষ মৰ্যাদাৰ ৰাজ্য বুলি স্বীকৃতি লাভ কৰিলে। অসম চুক্তিৰ 4, 6 আৰু 7 নং দফাটো এতিয়াও কাগজৰ পাততে থাকিব। তাৰপিছত লিখিছে, অসম চুক্তি স্বাক্ষৰ কৰা 20 বছৰ পাছত উচ্চতম ন্যায়ালয়ে সৰ্বানন্দ সোণোৱালৰ গোচৰত অসম চুক্তিৰ সাংবিধানিক ভিত্তিৰ ওপৰত নিৰ্ভৰ কৰি IMDT একখন বাতিল কৰিলে। ইয়াৰো প্ৰায় 10 বছৰ পিছত উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী যুগুত কৰিবলৈ পৰামৰ্শ দিয়া ৰায় আকৌ অসম চুক্তিৰ 4 নং দফাত থকা কথাসমূহ
সদব্যৱহাৰ উচ্চতম ন্যায়ালয়ে কৰিলে, অসম চৰকাৰ বা ভাৰত চৰকাৰে আজিলৈকে কৰা নাই। অৰ্থাৎ এই কথাটো অৰ্থ যে উচ্চতম ন্যায়ালয়ে কিছু কিছু ক্ষেত্ৰত অসম চুক্তিৰ ন্যায্যতা দিছে, কিন্তু ভাৰত চৰকাৰ বা অসম চৰকাৰে এতিয়ালৈকে ইয়াৰ গুৰুত্ব দিয়া নাই। এই কথাখিনিৰ পৰা বুজা যায় যে এতিয়াও সংবিধান স্বীকৃত নহয়। তাৰপিছত অসম চুক্তি বা অসম আন্দোলনৰ ক্ষেত্ৰত নোকোৱা কথাখিনি আমি ক'ব লাগিব, যিখিনি কথা কেতিয়াও আলোচনা নহয়, যে অসম চুক্তি বা অসম আন্দোলনৰ ক্ষেত্ৰত সদায় কৃতিত্বটো লৈ আহিছে সদৌ অসম ছাত্ৰ সন্থাই, কৃতিত্ব দাবী কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। তেওঁলোকে আন্দোলনটো কৰিছিল, তেওঁলোকে আন্দোলনটো নেতৃত্ব দিছিল, সেই কথাটো তেওঁলোকে ক'বলৈ বিচাৰে। আমি এখন বিশেষ গুহাৰি এইখন আমি ৰাজহুৱা কৰিছোঁ, আপোনালোকক তথ্য প্ৰমাণ দিছোঁ যে অসম চুক্তি বা অসম আন্দোলনৰ ক্ষেত্ৰত যিটো মূল চালিকা শক্তি আছিলে সেইটো আচলতে সদৌ অসম ছাত্ৰ সন্থা নাছিলে। সদৌ অসম ছাত্ৰ সন্থাই কূট কৌশল খটুৱাই তেওঁলোকৰ পৰা আন্দোলনটো কাঢ়ি লৈছে। এইখন গুহাৰি ছপা হৈছিলে 24/7/1984 চন। এতিয়া এইখনৰ শিৰোনামা হ'ল, এখন আমি পঢ়ি দিছোঁ, 14 আগষ্টৰ উত্তৰ পূৰ্বাঞ্চল বন্ধ সফল কৰক, সংগ্ৰামী ৰাইজলৈ গুহাৰি। সংগ্ৰামী ৰাইজ, উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক ৰাজনৈতিক দলসমূহে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিদেশী নাগৰিকৰ সমস্যা সমাধানৰ দাবীত অহা 14 আগষ্ট 1984 চন তাৰিখে 12 ঘণ্টীয়া উত্তৰ পূৰ্বাঞ্চল বন্ধ কাৰ্যসূচী ঘোষণা কৰিছে। সেইদিনা ৰাতিপুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অসম, মেঘালয়, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশত এই বন্ধ পালন কৰা হ'ব। বিগত 5 বছৰে সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণসংগ্ৰাম পৰিষদৰ নেতৃত্বত ভাষা, বৰ্ণ, ধৰ্ম আৰু সম্প্ৰদায় নিৰ্বিশেষে অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণে অবৰ্ণনীয় জীয়াতু ভুগি দেশৰ পৰা বিদেশী নাগৰিক বহিষ্কাৰৰ দাবীত ন্যায়সংগত আন্দোলন চলাই আছে। কিন্তু কেন্দ্ৰীয় চৰকাৰে সমস্যা সমাধান কৰাৰ বিপৰীতে নানা কূটকৌশল, অত্যাচাৰ আৰু উৎপীড়নে আইন আৰু সংবিধানৰ অধিকাৰৰ পৰা অসমৰ ৰাইজক বঞ্চিতহে কৰিছে। ৰাইজৰ এই কথা বিদিত যে বিদেশী নাগৰিকৰ অবাধ অবৈধ প্ৰব্ৰজনে অকল যে অসমৰ অস্তিত্বকে বিপন্ন কৰিছে এনে নহয়, ই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ থলুৱা লোকসকলৰ ৰাজনৈতিক, আৰ্থ-সামাজিক, ভাষিক, সাংস্কৃতিক জীৱন বিপন্ন কৰি তুলিছে। সেয়ে নিজৰ বিপদাপন্ন অস্তিত্ব উদ্ধাৰ কৰিবলৈ অসমৰ দৰে শেহতীয়াকৈ পূৰ্বাঞ্চলৰ বাকী 6খন ৰাজ্যৰ ৰাইজ আজি সংগ্ৰামত অৱতীৰ্ণ হৈ ঐক্যবদ্ধভাৱে থিয় দিছে। পূৰ্বাঞ্চলীয় লোক পৰিষদৰ নিৰবিচ্ছিন্ন প্ৰচেষ্টাত মেঘালয় APHCLC আৰু HSPDP, মণিপুৰ পিপুলছ পাৰ্টি, কাংলাইপাক নেশ্যনেল ইউনিয়ন আৰু কুকি নেশ্যনেল এছেম্বলি, মিজোৰামৰ মিজোৰাম পিপুল কনফাৰেন্স, মিজো ইউনিয়ন, মিজো কনভেনশ্যন আৰু মিজো পিছ ফৰাম, নাগালেণ্ডৰ নাগা নেশ্যনেল ডেম'ক্ৰেটিক পাৰ্টি, অৰুণাচল প্ৰদেশৰ অৰুণাচল প্ৰদেশ পিপুলছ পাৰ্টি আৰু অসমৰ অসম জাতীয়তাবাদী দল, অসম ভৈয়াম জনজাতি পৰিষদ আৰু কাৰ্বি আংলং পিপুলছ কনফাৰেন্স আদি অঞ্চলটোৰ আঞ্চলিক ৰাজনৈতিক দলসমূহে বিদেশী নাগৰিকৰ সমস্যাটোকে ধৰি অঞ্চলটোৰ সমূহীয়া সমস্যাসমূহ ঐক্যবদ্ধভাৱে সমাধান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে। আঞ্চলিক দলসমূহে এখন সমূহীয়া সংগ্ৰাম কমিটি গঠন কৰি কাৰ্যসূচী লৈছে। এই ঐক্যবদ্ধতাৰে এক বলিষ্ঠ পদক্ষেপ হিচাপে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা বিদেশী নাগৰিকৰ জ্বলন্ত সমস্যাটো সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰাৰ বাবে অহা 14 আগষ্টত উত্তৰ পূৰ্বাঞ্চল বন্ধ পালন কৰিবলৈ লোৱা হৈছে। শ্ৰদ্ধেয় ৰাইজ, অসম আন্দোলন উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে বিয়পি পৰিছে। অসমৰ ৰাইজৰ দৰে একেই দৃঢ়তা আৰু প্ৰতিক্ৰিয়াৰে যুঁজিবলৈ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ দৃঢ় প্ৰতিজ্ঞ হৈছে। দীৰ্ঘদিনৰ পাছত ইতিহাসৰ আঁত ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ পুনৰ একতাৰ দোলেৰে বান্ধ খাইছে। 7খন ৰাজ্যৰ এই বান্ধ কটকটীয়া কৰি তুলিবলৈ 7খন ৰাজ্যৰ ঐক্য আৰু সংহতিৰ পুনৰ নিৰ্মাণ হোৱা এই ভেটি সুদৃঢ় কৰিবলৈ বিদেশী বিতাড়ন আন্দোলনৰ পদধ্বনিৰে 7খন ৰাজ্যৰ মাটি সমানে কঁপাই তুলি সমস্যাটো সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰাবলৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ, যুৱক, শ্ৰমিক, কৃষক, কৰ্মচাৰী, বনুৱা, ব্যৱসায়ী, পুৰুষ, মহিলা সমন্বিতে সকলো শ্ৰেণীৰ ৰাইজক 14 আগষ্ট বন্ধ সম্পূৰ্ণ সফলতাৰে পালন কৰিবলৈ আমি গুহাৰি জনাওঁ। ইতি বিনীত প্ৰবীন্দ্ৰ ডেকা, আহ্বায়ক উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক ৰাজনৈতিক দলসমূহৰ সংগ্ৰাম কমিটি। গুহাৰিখনৰ শেষত লিখা আছে উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক দলসমূহৰ সংগ্ৰাম কমিটিৰ অস্থায়ী কাৰ্যালয়
ব্ৰেকেটত লিখা আছে PLP দ্বাৰা প্ৰকাশিত আৰু প্ৰচাৰিত। এতিয়া এইখন পঢ়ি দিয়া এটা উদ্দেশ্য আছে যে কেৱল মাত্ৰ এই গোহাৰিখন উলিয়াই এই বন্ধটো আহ্বান কৰাৰ বাবে অসম আন্দোলনৰ যিখন গণসংগ্ৰাম কমিটি আছিলে সেইখনত এতিয়াৰ দিছপুৰৰ বিধায়ক অতুল বৰা আৰু পবিত্ৰ ডেকাক ষড়যন্ত্ৰমূলকভাৱে বহিষ্কাৰ কৰা হৈছে এই কাৰ্যসূচীটো লোৱাৰ বাবে। অসম আন্দোলনৰ এই সদৌ অসম ছাত্ৰ সন্থাৰ চৰিত্ৰটোকে যে যিকেইজন মানুহে নেতৃত্ব লৈছিলে, যিকেইজন মানুহে গোটেই আন্দোলনটো গঢ় দিছিলে, তেওঁলোকক ষড়যন্ত্ৰমূলকভাৱে বহিষ্কাৰ কৰিলে। কিয় বহিষ্কাৰ কৰিলে? যে তেওঁলোকে এই বিদেশী বহিষ্কাৰ আন্দোলনটো সমগ্ৰ উত্তৰ পূৰ্বাঞ্চললৈ লৈ যাব বিচাৰিছিলে। কিন্তু আপুনি মন কৰা আমি পঢ়ি দিছোঁ, ইয়াত তেওঁলোকে সদৌ অসম ছাত্ৰ সন্থাৰ ভূমিকাটো কিন্তু সমালোচনা কৰা হৈছে, প্ৰশংসাহে কৰিছে, তাৰ পাছতো তেওঁলোকে বহিষ্কাৰ কৰিছে। এতিয়া হ'ল এইটো এটা অধ্যায়। আমি ইয়াৰ পাছৰ প্ৰতিবেদনত বাকীখিনি কথা এই প্ৰতিবেদনটোৰ আগৰ কথাখিনি ৰাজহুৱা কৰিম। ধন্যবাদ।